নিশা উদিয়ানাত চোৰৰ চাফাই অভিযান নগদ ধন নথিপত্ৰ আৰু লক্ষ টকাৰ সামগ্ৰী লুটি নিলে চোৰে ৰঙিয়াৰ নিকটৱৰ্তী উদিয়ানা চকত নিশা সংঘটিত হৈছে এক চুৰিকাণ্ড উদিয়ানা চকৰ এণ্ড ষ্টৰত সংঘটিত হৈছে এই চুৰিকাণ্ড উল্লেখ্য যে প্ৰতিদিনেই পুৱাৰ ভাগত দোকানৰ স্বত্বাধিকাৰী আহি খোলে উক্ত দোকানখন আজিও পুৱা দোকানখন খুলিবলৈ আহি প্ৰত্যক্ষ কৰে দোকানৰ ছাটাৰখন খোলা আছে আৰু ভালকৈ নিৰীক্ষণ কৰাৰ পিছত দেখে দোকানৰ ছাটাৰ ভাঙি আছে লগে লগে ৰঙিয়া আৰক্ষীক খবৰ দিয়াত আৰক্ষী উপস্থিত হৈ দোকানখন খোলাৰ পিছত দোকানখনৰ পৰা কেছ বাকচত থকা নগদ ধন নথিপত্ৰৰ লগতে আনুমানিক লাখ টকাৰ সামগ্ৰী লুটি নিয়ে চোৰে ঘটনা সন্দৰ্ভত উদিয়ানাৰ সচেতন মহলে ৰঙিয়া আৰক্ষীক উচিত তদন্ত কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাইছে অতি দুখৰ বিষয় বুলি ক'ব লাগিব মই যোৱা আজি ৰাতিপুৱা মই দোকান খুলিব আহোঁতে মই দেখা পালোঁ যে মোৰ ছাটাৰখন বেন হৈ আছে মই ততালিকৈ লগে লগে মই ৰঙিয়া থানা আৰক্ষীক খবৰ দিলোঁ পিছত আৰক্ষীৰ সহযোগত মই দোকানখনৰ ভিতৰত সোমাই দেখিলোঁ যে দোকানখন মোৰ মানে উদং হৈ আছে আৰু গাঁৱলীয়া ভাষাত ক'লে উদং হৈ আছে তাৰপৰা মই আকৌ ভিতৰত চালোঁ মোৰ কেছ কাউণ্টাৰটো নাই আৰু মোৰ মানি পাৰ্চটো নাই তাত মোৰ প্ৰায় ভালেখিনিও লাগতিয়াল বস্তু আছিল আকৌ মোৰ যোৱাকালি মই মাল আনিছিলোঁ গৌতমৰ দোকানৰ পৰা আৰু মিথুন দাৰ দোকানৰ পৰা তাত প্ৰায় মোৰ 40-50 হাজাৰ টকাৰ মাল আছিল মোৰ সেইখিনিও মোৰ নাই এইটো মানে অনুমানিক মোৰ প্ৰায় 1 লাখ মান টকাৰ মাল লৈ গৈছে আৰু মই পইচাও নিছে নেকি নগদ পইচা মোৰ 23,500 মান টকা মোৰ কেছ পইচা আছিল যোৱাকালিৰ বিকৰি আৰু মোৰ মানি পাৰ্চত কিছু পইচা আছিল আৰু কি ডকুমেণ্ট নিছে আপোনাৰ মোৰ পেন কাৰ্ড আধাৰ কাৰ্ড ATM 3খন আৰু আপোনাৰ মোৰ চেকবুক এটা আৰু একাউণ্টটো মোৰ লৈ গৈছে সন্দেহ বুলি ক'লে এতিয়াতো প্ৰায় মোৰ গাঁৱৰ ল'ৰাকেইটা আমাৰ গাঁৱৰ ল'ৰাৰ মোৰ ওপৰত সন্দেহ নাই হ'লেও কোনোবা বেলেগ হ'ব পাৰে মোৰ অলপ মানে এতিয়া মই সন্দেহ বুলি কাকো সেনেকৈ সঠিক ক'ব নোৱাৰোঁ আৰু ৰঙিয়াৰ পৰা আইনাল হুছেইনৰ ৰিপৰ্ট অসম আদিত্য।